ভারত সরকারের গুন্ডামি না চলিব, আসাম সরকারের গুন্ডামি না চলিব। বিশেষণ না কো গৃহ বিভাগ গৃহমন্ত্রী পদত্যাগ করো, গৃহ বিভাগ ইস্তফা দিও। আক্রমণ করা না চলিব। রকিবুল হুছেইনক মানে এনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে গৃহ বিভাগৰ। এইটো হয়তো ষড়যন্ত্ৰও থাকিব পাৰে মোৰ জনা মতে। আমি যিটো দেখা পাইছোঁ গৃহ বিভাগ একেবাৰে নিষ্ক্ৰিয় হৈ পৰি আছে। আমাৰ ধুবুৰী জিলাৰ সাংসদ ৰকিবুল হুছেইনক এনেকুৱা এটা আক্ৰমণ কৰিছে, তাত আমি এতিয়া ভাবিব লগা হৈছে যে অসমত গৃহ বিভাগেই নাই আৰু অসমৰ বিজেপি চৰকাৰখনে এনেকুৱা নিষ্ক্ৰিয় গৃহ বিভাগ কৰি ৰাখিছে। আমাৰ কাৰণে বৰ দুখৰ কথা হৈছে, কালি ৰকিবুল হুছেইন এজন জনপ্ৰতিনিধি কালি যে আমাৰ ওপৰত অত্যাচাৰ নকৰিব, এইটো কি ডাঙৰ কথা হৈছে। বৰ লাজৰ কথা হৈছে যে অসমৰ এজন মানে প্ৰতিনিধি, নিৰ্বাচিত প্ৰতিনিধি সাংসদ, তেওঁক যদি তেনেকুৱা ধৰণৰ আক্ৰমণ কৰিব পাৰে, আৰু আমিতো সাধাৰণ মানুহ, আমাক মাৰোঁতে ছেকেণ্ড টাইম নালাগিব। গতিকে মই আহ্বান জনাইছোঁ অসম চৰকাৰ আৰু গৃহ বিভাগক, অনতিপলমে ইয়াত তদন্ত লাগে আৰু 24 ঘণ্টাৰ ভিতৰত এই মানে কালপিতক এৰেষ্ট কৰিব লাগে। আমাৰ কংগ্ৰেছ ৰাইজ তথা গণতান্ত্ৰিকভাৱে আজি যি আন্দোলন হ'ল, এই আন্দোলনৰ এটাই উদ্দেশ্য হৈছে যে আমাৰ জনপ্ৰিয় সাংসদ গোটেই ভাৰতবৰ্ষত যিজনে 1 নম্বৰ পজিশ্যনত জিকি আজি সংসদৰ মজিয়াত গৈছে, 27 লাখ ভোটাৰ থকা এখন সমষ্টিৰ জনপ্ৰতিনিধি এজনক যিভাৱে আজি গুৰিভাৱে মানে ব্যৱহাৰ কৰিলে তেওঁ নিজৰ সমষ্টিত যাওঁতে, ইয়াৰ কাৰণে দোষী গৃহ বিভাগ। কাৰণ গৃহ বিভাগে এজন জনপ্ৰতিনিধিক সুৰক্ষা দিব নোৱাৰে। গতিকে আমি গৃহ বিভাগৰ ইস্তিফাৰ দাবী কৰিছোঁ। আৰু অসমৰ যিজন মাননীয় মুখ্যমন্ত্ৰী, তেওঁৰ ডাঙৰ ভায়েক বদৰুদ্দিন আজমলক যিদিনাখনৰ পৰাই ৰকিবুল হুছেইন ডাঙৰীয়াই হেৰুৱাইছে ধুবুৰী সমষ্টিৰ পৰা, সেইদিনাখনৰ পৰাই তেওঁৰ মাথা গৰম হৈছে আৰু সেইদিনাখনৰ পৰাই ৰকিবুল হুছেইনৰ জনপ্ৰিয়তা কেনেকৈ হ্ৰাস কৰিব পাৰি তাৰ পিছত লাগিছে। ভয়ৰ কাৰণটো হ'ল আজি যে আমাৰ অল ইণ্ডিয়াৰ ভিতৰত প্ৰথম স্থান কৰা সাংসদ ডাঙৰীয়াক যি অপমান কৰিলে আৰু অপদস্থ কৰিলে, ইয়াৰ উত্তৰ 2026ত ৰাইজে দিব। আপোনালোকে ইমান ভয় খাইছে নি? গৃহ বিভাগক সকীয়াই দিছোঁ, আপোনালোকৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। যদি ইয়াৰ প্ৰতি উত্তৰ 24 ঘণ্টাৰ ভিতৰত কালপিতসকলক এৰেষ্ট নকৰে, অন্যথা আমি এলিজাই তথা কংগ্ৰেছ প্ৰেমীসকল ৰাজপথত ওলাই আহিম। আপোনালোকক 24 ঘণ্টা সময় দিয়া হ'ল। আমি এলিজাৰ পৰা ধিক্কাৰ জনাইছোঁ। অতি সোনকালে এই কাৰ্য যদি নকৰে গৃহ বিভাগক ধিক্কাৰ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ চকীখন প্ৰতি সম্পত্তি নহয়, সেইটো ৰাইজৰ হয় সম্পত্তি, সেইটো আপোনালোকে মনত ৰাখিব। 24ত আপোনালোকক শিক্ষা দিব এই ৰাইজে। আজি যেনেকৈ সমাৱেশ হৈছোঁ, কালি ইয়াতকৈ চাই ডাঙৰ আন্দোলন হ'ব যদি আপোনালোকে এৰেষ্ট নকৰে।